হয় এখনো আপোনাৰ 2023 মডেল হয় 23 সৰি নহয় 22 হ'ব হয় এক্স্যাক্টলি ময়ো নাজানো এখনৰ দাম আছে 8.5 লাখ টকা 8,50,000 টকা দাদাই দাম কৈছে 2022 লাষ্টৰ গাড়ী 22-23 মডেল হৈ যাব হয় হয় 22-23 মডেল হয় গাড়ীখনো খুব ধুনীয়া হৈ আছে দামটো কিমান ক'লে দাদা এখনৰ দাম 850 8,50,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই গাড়ীখনৰ কালাৰটো খুব ধুনীয়া আছে ফাইনেন্স হৈ যাব দাদা মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো SS মটৰছত আৰু দাদা মোৰ লগত আছে দাদা নমস্কাৰ নিশ্চয় দাদা আপোনাৰ তাততো সৰু গাড়ী বহুত মানে ভিডিঅ' বনাইছো বা আছে আজি মই আপোনালোকক ডাঙৰ গাড়ী দেখাম ট্ৰাক আছে ডাম্পাৰ আছে নে কি কথা দাদা মানে কেনেকুৱা ধৰণৰ গাড়ী দেখাব আজি এতিয়া আপোনাৰ ধৰক সিজনো খতম হল ক'ব গ'লে ডাম্পাৰ বহুত ডিমান্ড আছে হয় হয় তো আমাৰ তাত ডাম্পাৰ বেসিক্যালি আপোনাৰ নিতিকে ডাম্পাৰ হয় হয় তো এখন সোমাইছে 10 টকীয়া ডাম্পাৰ চাব পাৰে একদম ব্ৰেন্ড নিউ 2023 মডেলৰ চাব পাৰে হয় হয় তো এখনৰ প্ৰাইসটো মই নকওঁ আপোনালোকে অফিচত অন টেবল কথা পাতিলে প্ৰাইসটো মই জনাই দাদাই একদম ডিসকাউন্ট দিম একদম দাদাই কৈছে হেভি ডিসকাউন্ট দিব একদম ব্ৰেন্ড নিউ মানে নতুন সোমাইছে কেতিয়া সোমাইছে এইটো আপোনাৰ 2 দিন হ'ল সোমোৱা 2 দিন আগত সোমাইছে দাদাই কৈছে যে এইটো আমি গোপনীয়তাত ৰাখিম যদি আপোনালোকে আহে ডিসকাউন্টটো এয়া কৰাই দিব আৰু দাদাৰ ফোন নম্বৰটো দিয়া থাকিব দাদাৰ লগত যোগাযোগ কৰিলে দাদাটো কৈ দিব ঠিক আছে এখন কেতিয়াৰ ডাম্পাৰ বুলি ক'লে দাদা 2023 মডেল 2023 ডাম্পাৰ আপোনাৰ 10 টকাত আছে নেকি 10 টকা 10 টকাত আছে দাদা এখনৰ মানে কি সিস্টেম বিলাক অলপ আপুনি কৈ দিব নেকি যদি সিস্টেম মানে বেসিক্যালি আপোনাৰ ডাম্পাৰৰ সিস্টেম মেইনলি পাৱাৰফুল হয় তো এইটো আপোনাৰ আশোক লেল্যান্ড মহিন্দ্ৰা নহয় হে আশোক লেল্যান্ড টাটা নহয় এইটো আশোক লেল্যান্ড হয় চাব পাৰে 10 টকাৰ ভিতৰত আপোনাৰ বডিটো চাই লওক একদম ব্ৰেন্ড নিউ হয় আচ্ছা এখনৰ দামটো দাদাই কৈছে টায়াৰ চাব পাৰে টায়াৰ দেখাই দিয়ক টায়াৰ চাব পাৰে টায়াৰ খয়ে যোৱা নাই 90% টায়াৰৰ গ্ৰিপ পাই যাব নে কি কথা নিশ্চয় দাদা আপোনাৰ কথা এটা সুধো বহুত ডিলাৰত ভিডিঅ' বনাইছো বহুতে কয় যে যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰো ডাউন পেমেন্টতো গাড়ী ওলাই যায় বুলি কয় এইটো আপোনাৰ সেকেন্ড হ্যান্ড ডিলাৰত কেতিয়াও আপোনাক জিৰো ডাউন পেমেন্টত যায় নেকি আচ্ছা আপোনালোকৰ ইয়াতে জিৰো ডাউন পেমেন্টৰ কোনো সিস্টেম নাই যিখিনি মিনিমাম লাগে সেইখিনি দিবই লাগিব নে কি কয় বেসিক্যালি আপোনাৰ 30% দিব লাগে আচ্ছা 30% দিব লাগে নেক্সট কি দেখাব দাদা স্টকটো বহুত আছে হয় হয় আপোনাৰ আছে 15-12 চাই লব পাৰে 23 মডেল এখন আছে 15-12 কেতিয়াৰ মডেলৰ এখন আপোনাৰ 2023 মডেল 2023 15-12 কিমান ফুট আছে গাড়ীখন এখন 22 ফুটি 22 ফুটত আছে বহুতে বিচাৰি থাকে আৰু বহুতে কমেন্ট কৰি মোক কৈ থাকে যে দাদা আমাক 22 ফুটত গাড়ী লাগে 15-12 তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈছে পাসিং কিমান আছে দাদা এখনৰ আপোনাৰ 10.5 টন 10.5 টন পাসিংত আছে 15-12 গাড়ী 22 ফুটত আছে গাড়ীখন মই ট্ৰাকৰ আৰু ভিতৰটো কি দেখাম নে কি কথা যদি মেকানিক সেকানি আছে তেতিয়াহলে দাদা লৈ আহক মেকানিক লৈ আহে আপোনালোকে চাব খোজে চলাই যাব খোজে হয় তাৰ পিছত গাড়ী চইচ কৰি লওক নেক্সট এখন কি আছিল দাদা এখনো আপোনাৰ 19 16 হয় 1916 বহুতে বিচাৰে 1916 এসা টায়ার একদম টিপ টপ কন্ডিশনত আছে 95% টায়াৰৰ গ্ৰিপ আছে বডি চাইলক বডি কিমান ফুটৰ আছে দাদা এখনো 22 ফুট এদৰা 22 ফুটত আছে বডিটো কিমান পাসিং আছে দাদা এখনৰ আপোনাৰ 15 সৰি আপোনাৰ 13 টন আছে 13 টন পাসিংত আছে এসা মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ফাইনান্স হৈ যাব দাদা নিশ্চয় দাদা এখন গাড়ী যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে তেতিয়াহলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম ধৰক 4 লাখ টকা 4 লাখ কম দিলে ওলাই যাব যদি 4 লাখ টকা বা তাতকে কমতো ওলাই যাব যদি সিভিল প্ৰফাইল ভাল থাকে নেক্সট টাইম আমি আৰু এখন আছে আপোনাৰ 15-12 এখনো 23 মডেল হয় আপোনাৰ 15 বেসিক্যালি আপোনাৰ 15 লাখৰ ভিতৰতে আহি যায় 15-12 2023 গাড়ী কিমান ফুটৰ আছে দাদা এখনো আপোনাৰ 22 ফুটি 22 ফুটত আছে পাসিং কিমান আছে দাদা এখনো আপোনাৰ 10.5 টন 10.5 টন পাসিংত আছে এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আৰু ডাঙৰ গাড়ী দেখাবলৈ অলপ দিগদাৰে হয় দে কি কয় আপোনালোকে নিজে ফিজিক্যালি দাদাৰ ওচৰত আহক মেকানিক আছে যদি লৈ আনক জানা মানুহ আছে যদি লৈ আনক সব পছন্দ কৰি তাৰ পিছত গাড়ী লওক দাদাই কৈছে এনেকুৱা নহয় যে দাদাৰ ওচৰত আহিলে গাড়ী কিনিবই লাগিব নিশ্চয় নিশ্চয় আপুনি পছন্দ হলে গাড়ীখন লৈ যাব হয় দাদাই কৈছে যে দাদাৰ ওচৰত আহক এটা কফি খাই যাওক গাড়ী নিকিনিলেও নে কি কয় নেক্সট এখন আছে আপোনাৰ 15-12 হয় এখনো 2023 মডেলৰ চাব পাৰে 2023 15-12 দাদা তাত কিমান আছে দাদাই নিজে নিজে আৰু এটা নেক্সট পাৰ্কিংটো আছে ইয়া চাওক এখনো মই দেখাই দিছো দাদা এখন কেতিয়াৰ গাড়ী এখন 2023 হয় এইখনো 2023 গাড়ী দাম কিমান ৰাখিছে দাদা এখনো 14.5 লাখ এইখনৰ দাম ৰাখিছে 14,50,000 টকা দাদা এইখনৰ দামটো নকলে এখনো আপোনাৰ 15-12 হয় এখনো সেম দাম 14.5 লাখ 1450 হয় এইখন নেক্সট খন এখন 19 16 আপোনাৰ 19 16 বুলি ক'লে নামটো মেচ কৰে আৰু আপোনাৰ দামটো মেচ কৰে
এখনৰ দাম আছে 19,50,000 টকা। 19,50,000 টকা। আৰু এখন দেখাইছিলো সেইখনৰ দামটো কিমান এখনো আছিলে? আপোনাৰ 14,50,000 টকা। 14,50,000 টকা। প্ৰায় ভাগ গাড়ীৰ দাম একে থাকিব, আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব। আৰু যদি দাদা আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে কিবা ডিছকাউণ্ট দিবনে? হয় দাদা, নিশ্চয় দিম। এক্সট্ৰা ডিছকাউণ্ট দিব কিবা? এইটো আপোনাৰ 18-15 চাব পাৰে। কেবিনটো আপোনাৰ হয়তো বহুতে নাজানে, এইটো হ'ল ডাবল কেবিন। হয়, ডাবল কেবিন 18-15 মডেলৰ 2023 মডেল অশোক লেলেণ্ড নেকি? অশোক লেইলেণ্ড। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো। কিমান ফুট আছে দাদা এখন? এখনো আপোনাৰ 22 ফুটি। 22 ফুটত আছে গাড়ীখন। আপোনাৰ পাছিং কিমান আছে দাদাখনত? এখনৰ নাজানো। এয়া চাওক, দাদাই কৈছে যে পাছিংটো তেওঁ ইমান মানে এতিয়া গম পোৱা নাই, আৰচিত চালে গম পাব। তথাপিতো 10 টনৰ ওপৰত পাছিং থাকিব। আপোনালোকে নিজে ফিজিকেলি দাদাৰ ওচৰত দাদা আহক, দাদাই বাকীখিনিও কৈ দিব নে কি কথা? 22 ফুটৰ লম্বা আছে নহয় জানো? দাদা আপোনাৰ তাত গাড়ী কিনিলে পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব? আমি সব ইনক্লুডিং আপুনি কৰি দিব? ইনক্লুডিং নহ'ব, আপোনাৰ ট্ৰান্সফাৰৰ খৰচাটো আপোনালোকে দিব লাগিব। হয়, আহি কথা পতাৰ পিছত তাৰ পিছত এয়া হৈ যাব। নেক্সট দাদা আৰু এখন আছে। এখন আছে আপোনাৰ 16 এখনো আপোনাৰ 2023 মডেল হয়। হয়, কিমান দাম হৈছে এখনৰ? এখনৰ দাম আছে আপোনাৰ 17,70,000। 17,70,000 টকা। কিমান ফুট আছে দাদা এখনৰ? এখনো 20 ফুটি। 20 ফুট আছে। পাছিংটো ক'ব নেকি এখন? পাছিংটো দাদা ইমান এটা নলেজ নাই। পাছিংটো বাৰু দাদাই কৈছে যে পাছিংটো ইমান তেখেতে চোৱা নাই, তথাপিতো 10 টন 10.5 টন থাকিব। মই গাড়ীখন এবাৰ দেখাই দিছো, বডিটো খুব ধুনীয়া হৈছে। ফাইনেন্স হৈ যাব? হৈ যাব। ফাইনেন্স হৈ যাব। ডাউন পেমেণ্টটো আৰু ক'বই নালাগে। নেক্সট আছে দাদা এখন কি আছিলে দাদা? এখন 16 চকীয়া হয়। 16 চকীয়া গাড়ী। আপুনি যদি ভাবি আছে যে 16টা চকাত এখন গাড়ী লাগে, তেতিয়াহ'লে এখন চাব পাৰে। এখনৰ দাম কিমান আহিছে দাদা? এখনো আপোনাৰ 31,70,000 টকা। 31,70,000 টকা। 2020 মডেল। 2020ৰ গাড়ী। ফাইনেন্স হ'ব নাই? হৈ যাব। এখন ল'লে ডাউন পেমেণ্ট চেম তেনেকুৱা থাকিব? চেম। হয়, ডাঙৰ গাড়ী ল'লেতো আৰু আপোনালোকক ক'বই নালাগে নে কি কথা? চাওক, মই গাড়ীখন দূৰৰ পৰা এবাৰ দেখাই দিছো, আপোনালোকে নিজে আহক, তেতিয়াহ'লে আৰু বেছি ভাল লাগিব। নেক্সট আছে দাদা আৰু এখন আছে আপোনাৰ। সোমাইছে, এখন মোৰ নলেজত নাই, গাড়ীখন জাষ্ট সোমাইছে। আপোনালোকে আহি চাব পাৰে, অফিচত চব গম পাই যাব ডিটেইলছ। হয়। এইখন কিমান ফুট আছে? লেইলেণ্ড কোম্পানী হয় আপোনাৰ। সেইখনো 22 ফুটি আছে। হয়, 22 ফুটত আছে। ইফালে মানে এইটো টিপাৰ বুলি কয়, চাব পাৰে আপোনালোকে। 912 বুলি কয় এখন, চাই লওক। হয়, কেতিয়াৰ মডেল দাদা এখন? এখন 2022 মডেল। 2022 মডেল। যদি আপুনি ল'ব বিচাৰে এখন চাব পাৰে। দাদাই কৈছে যে গাড়ীখন এতিয়া জাষ্ট সোমাইছে মাত্ৰ। দামটো তেখেতে বাৰু এতিয়া ক'ব নোৱাৰিব। দাদাৰ ফোন নম্বৰটো দিয়া থাকিব। যদি আপোনালোকে এখন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল। দাদাই দামটো প্ৰাইচটো চব কৈ দিব নে কি কয়? নেক্সট আপোনাৰ টাটা 407 হয়, 2023 মডেল BS3। হয়, আপোনাৰ এইখন ফাইনেন্স নহ'ব, এইখন ল'লে কেছত ল'ব লাগিব। হয়। এখন বহুত কম দামত ৰখা হৈছে। কিমান দাম ৰহিছে এখন আপোনাৰ 4 লাখৰ আণ্ডাৰত আছে। সেইটো আপুনি আহিলে গম পাব। এতিয়া নকওঁ, আপোনাক ডিছকাউণ্ট লৈ কম। 4 লাখ টকা দাদাই দাম কৈছে। আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব। নেক্সট আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। এইটো আপোনাৰ লখৰা লালুংগাঁও বুলি কয়। তো আপোনাৰ NPS স্কুলৰ একদম ফ্ৰণ্টে এইটো আমাৰ ডিলাৰ। হয়। তো এইটো আমাৰ অফিচটো নতুনকে খুলি আছে। আমাৰ মেইন ব্ৰাঞ্চটো আছিলে ৰুক্মিণী গাঁও। তো এইটোৰ পৰা ইয়াতে শিফ্ট হৈ আছে। তো প্ৰপাৰলি মানে জাগাখিনি ডেভেলপ হোৱা নাই। তো হোৱাৰ লগে লগে গাড়ী একদম ভেৰাইটিজ গাড়ী পাব। আচ্ছা, মই আপোনাৰ ফোন নম্বৰটো দি দিম। আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় ৰেছপন্স দিম। নিশ্চয়। ঠিক আছে, থেংক ইউ।